তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবৰ ভালে আছে। তো আমি অসমৰ পৰা আহি পালোঁ এতিয়া মোকম্মা। এতিয়া আমি ক'লৈ গৈ আছোঁ আপোনালোকে একো গম নাপায়। তো মই এতিয়া গৈ আছোঁ বৰ্তমান উত্তৰাখণ্ডলৈ। তো আমাৰ ট্ৰেইনখন লাহে লাহে গৈ আছে, ইয়াত ৰখে তাত ৰখে, আমি সেনেকৈ লাহে লাহে গৈ আছোঁ। আপোনালোকে চাই থাকিব। চাওঁ ইমান ধুনীয়া দেখাত। মোবাইলত ইমানখিনি ভাল দেখা নাপায় বাৰু, মই ভালকৈ দেখাম পিছত। এতিয়া আমি গাইজ আহোঁতে ট্ৰেইনৰ পৰা নামি কিনে এতিয়া আমি আহিলোঁ। আহি কেনে এইপিনে এতিয়া গৈ আছোঁ। ৰাস্তা এইখিনি কি বুলি কয় জেগা নামখিনি মই গম নাপাওঁ বৰ্তমান একজেক্টলি। আমি বাছত গৈ আছোঁ, লোকেল বাছ হয় এয়া। মই গৈ আছোঁ এতিয়া, চাব আপোনালোকে। আহি ব্ৰিজখন পালোঁ, ব্ৰিজ ওপৰত যাই আছোঁ। এইফালে ঘৰে, ইফালে ঘৰ, গোটেই মানে ঘৰে ঘৰ। বহুত ধুনীয়া হয় জেগাটো চাবলৈ। ইফালে মন্দিৰ, মানে গাইজ এটা কথা কিন্তু ইয়াত বহুত দেখিবলৈ পাইছোঁ হা, য'তে যাওঁ মানে গোটেই মন্দিৰ, য'তে যাওঁ সিফালে মন্দিৰ। মানে মন্দিৰ বহুত আছে ইয়াতে, মানে আমাৰ অসমৰ নিচিনা নহয় আৰু। অসমত মিয়া মানুহ আছে না, তো ইয়াতে মিয়া মানুহ মানে নাথাকে, সেইটো কাৰণে মানে চব ঠাইতে মানে মন্দিৰ আছে। এতিয়া আমি ব্ৰিজৰ পৰা নামি গৈ আছোঁ। এতিয়া ব্ৰিজৰ পৰা নামি যাই কিনে আকৌ ওপৰত যাম। এতিয়া আমি গৈ আছোঁ বৰ্তমান এই ৰাস্তা দি ঋষিকেশ গৈ আছোঁ। তো ঋষিকেশত যাই কিনে ইয়াৰ গাড়ী চেঞ্জ কৰিব লাগিব। গাড়ী চেঞ্জ কৰি কিনে আৰু এইফালে বেলেগ গাড়ী ধৰিম। ঋষিকেশৰ পৰা আমি যাম, গাড়ীখিনিৰ নাম বাৰু কিবা আছিলে, মই পাহৰি থাকিলোঁ ৰ'বা, মনত পৰিলে কৈ দিম বাৰু, আপোনালোকে চাই থাকক। তো আহি ইপিনেদি আমি পাম আৰু এতিয়া গংগা নদী। চাওক গংগা নদী, ইয়াতে মানে বহুত মানুহ আহে, বহুত মানুহ হৈ আছে বৰ্তমান। এতিয়া চাওক বহুত মানুহ, কি ক'ম আৰু মানে এতিয়া নমিবলৈ মন যায়, এতিয়া নমিলেও যাব নোৱাৰোঁ, নহ'লে এইফালে আমি যাই পামগৈ নাহি। তাৰপিছত আহিম বাৰু ইয়াতে, যেতিয়া যাম ঘূৰি কিনে, যেতিয়া ইয়াতে আহি যাম, সোমাই যাম, আপোনালোকক দেখুৱাই যাম। আপোনালোকে মোবাইলত দেখা পাই থাকে গংগা নদী। এতিয়া চাওক গাইজ, আমি আহি পথ পালোঁ, পাহাৰ, গোটেই পাহাৰ। আমি ঋষিকেশ পাৰ হৈ আহিলোঁ গাইজ, আপোনালোকক দেখাব নোৱাৰিলোঁ, মোবাইলত ইমানখিনি চাৰ্জ নাই, সেইটো কাৰণে মানে জেগাখিনি খালি দেখুৱাম, ভাল জেগাখিনি দেখুৱাম, সেইটোৱে মানে ভাবি কিনে এতিয়া মানে মেইন সেইবিলাক জেগা মানে উঠোৱা নাই। চাওক পাহাৰ চাওক গাইজ। আপোনালোকে আহিব, যেতিয়া কেদাৰনাথ যাব তো এইটো ৰাস্তা দি আহিব আপোনালোকে, কেদাৰনাথ, বদ্ৰীনাথ, চব এইটো ৰাস্তা। এতিয়া বলবম চলি আছে, বহুত মানুহ খোজকাঢ়ি আছে, বহুত মানুহ চাওক। তো গাইজ আহি আমি এতিয়া ক'ত পালোঁহি আপোনালোকে চাব। অলপমান আগত এনেকুৱা মানে বৰষুণ দিলে, বৰষুণ দি কেনে এতিয়া চাওক গাইজ, একো চিনি নাপায় এতিয়া, গোটেই মানে কি মেঘখিনি গোটেই তলত নমি আহিলা, চাওক বগা হৈ গ'ল গোটেই, একোৱে দেখা নাপায়, গোটেই পাহাৰ কিন্তু একোৱে দেখা নাপায়। ঠাণ্ডা এনেকুৱা দিছে গাইজ, এতিয়া আহোঁতে বহুত গৰম লাগিছিলে, কিন্তু বহুত ঠাণ্ডা দি আছে। চাই লওক আপোনালোকে, এইফালে চাওক পাহাৰ, গোটেই বৰষুণ দি আছে অলপ অলপমান আগতে বহুত দিলা, এতিয়া আমাৰ লাহে লাহে দি আছে। আমি গাড়ীখিনি ৰখিব লগা হৈ গ'ল মাজতে, আমি ৰখি কিনে আহি আছোঁ, এতিয়া গৈ আছোঁ, গোটেই মানে বগা।
কি ক'ম অলপমান মানে বৰষুণ দিলে মানে গোটেই মেঘখিনিয়ে তলত নুমি আহে চব এনেকুৱা ভাল লাগে দেখাত কি ক'ম আহিব আহিছে আপোনালোকে কেদাৰনাথ যদি কেতিয়াবা ইয়াত্ৰীৰ কাৰণে আহে তেতিয়াহ'লে এইটো ৰাস্তাতে আহিব লাগিব আপোনালোকে এতিয়া চাওক গোটাই মানে মেঘ গোটাই থাকি ধৰিলে একোৱে দেখা নাপায় গাইছ 50 মিটাৰ আগত দূৰৰ বস্তুৱে দেখা নাপায় এতিয়া আহি আমি এটা মাৰ্কেট পালোহি বুলি কৈ আছে দাদাজনে তো মাৰ্কেট পালোহি মাৰ্কেট মানে এনেকুৱা বহুত আছে মাৰ্কেট সৰু সৰু মাৰ্কেট বহুত আছে মানে বাকী বেলেগ ৰাস্তাত কিন্তু গোটেই একোৱে নাই দোকান এখন নাপায় এইফালে চাওক গোটাই মেঘ নিয়ৰ মানে গোটাই নিয়ৰখিনি পৰি আছে এতিয়া নিয়ৰ এনেকুৱা পৰিছে ঠাণ্ডা এনেকুৱা দিছে গাইছ ভাবিছা আপোনালোকে দেখিয়ে গম পাইছে ঠাণ্ডা কেনেকুৱা হ'ব মানে গোটাই দেখা নাপায় চাওক গাইছ চাওক এনেকুৱা ঠাণ্ডা মানে আমি পামহি আৰু বেছি দূৰ নাই আৰু আমি জেগালৈ যাবলৈ আৰু মোৰ মোবাইলটো ইমান চাৰ্জো নাই তো আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখুৱাবও নোৱাৰিব পাৰোঁ যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাম বাৰু গোটেই মানে নিয়ৰ পৰি আছে আমি এতিয়া অসমত গৰমত থাকিব পৰা নাই ইয়াত চাওক কিমান ঠাণ্ডা গাইছ তো আহি গাইছ আমি পালোহি আমাৰ জাগাটো থেহেৰী ডেম চাওক আমি আহি পালোঁ থেহেৰী ডেম এতিয়া এইখিনিৰ পৰা ভিডিঅ' বন্ধ কৰিব লাগিব কাৰণ আগত CRP বিলাকে ভিডিঅ' বনাব নেদে বন্ধ কৰা হ'ব আৰু গাইছ এইখিনিতে ভিডিঅ'টো